হেল্ল' এভৰিৱান, কেনে আছে আপোনালোকে? মই ৰশ্মি, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। যিহেতু শাওণ মাহ আহি আছে, অহা 22 জুলাইৰ পৰা শাওণ মাহ সোমাব আৰু শাওণ মাহটো কিমান পবিত্ৰ আমি সকলোৱে জানো। তাৰে বিষয়ে অলপ অৱগত কৰিব আহিছোঁ আপোনালোকৰ আগত। আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ। এইবাৰ আমাৰ শাওণ মাহ সোমাব 22 জুলাই সোমবাৰ পৰিছে আৰু আমি বিবাহিত মহিলাসকলে কোনকেইটা কাম কৰিব পাৰোঁ আমাৰ সংসাৰখন সুখৰ হৈ থাকিবলৈ, স্বামীৰ শ্ৰীবৃদ্ধি বাঢ়িবলৈ, ব্যৱসায় বাণিজ্যত উন্নতি হ'বলৈ, তাৰে বিষয়ে অলপ উদ্ধৃতি আগবঢ়াব বিচাৰিছোঁ। স্বামীৰ ভালৰ বাবে শাওণ মাহত বিবাহিত মহিলাসকলে এই 5টা কাম কৰিব। এই শাওণ মাহত বিবাহিতা মহিলাই কেইটামান নিয়ম মানি চলিলে সংসাৰ সুখময় হয়, পৰিয়ালত কোনো অশান্তি বা দুৰ্ভাগ্য নাহে, এইবুলি জ্যোতিষশাস্ত্ৰই দাবী কৰিছে। কিন্তু কি কি নিয়ম মানি চলিব লাগিব এগৰাকী গৃহিণীয়ে? আহকচোন আমি তাৰে বিষয়ে অলপ জানি লওঁ। ভিডিঅ'টো চোৱাৰ আগতে মোৰ ভিডিঅ' যদি আপোনালোকে কোনোবাই প্ৰথমবাৰৰ বাবে চাইছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব। আহকচোন আমি এতিয়া তাৰ বিষয়ে জানো। সঠিক পদ্ধতিৰে পূজা কৰিব। শাওণ মাহত বিবাহিত মহিলাসকলে সঠিক পদ্ধতি মানি মহাদেৱক আৰাধনা কৰিলে তেওঁলোকৰ ঘৰলৈ সুখ শান্তি আহে, স্বামীৰ সুখ সৌভাগ্য বৃদ্ধি পায়। স্বামীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শাওণ মাহৰ সোমবাৰকেইটাত বিবাহিত মহিলাসকলে পুৱা টোপনিৰ পৰা উঠি গা ধুই শিৱ মন্দিৰলৈ যাব লাগে। তাতে গাখীৰ, ঘি, গংগাজল আৰু মৌমি সলাই বেলপাত দি শিৱলিংগক অভিষেক কৰিব লাগে। এই মিশ্ৰণক পঞ্চমৃত বুলি কোৱা হয়। বিবাহিত মহিলাসকলে এই সময়ত দুগ্ধজাত সামগ্ৰী, ফল তথা সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাটো শুভ। শাওণৰ বিশেষ পূজা। শিৱৰ প্ৰিয় শাওণ মাহত প্ৰতিদিনে মহাদেৱৰ পূজা কৰিলে আশীৰ্বাদ লাভ কৰিব। বিবাহিত মহিলাই এই সময়ত প্ৰতিদিনে ঘৰত শিৱলিংগত পূজা আগবঢ়াওক। মহাদেৱৰ আৰু পাৰ্বতীৰ পূজা কৰক। শিৱৰ মন্ত্ৰ পাঠ কৰক। মংগল গৌৰী ব্ৰত। শাওণ মাহৰ মঙলবাৰ কেইটাত মংগলা গৌৰী ব্ৰত পালন কৰা হয়। এই ব্ৰত বিবাহিতা মহিলাসকলে পালন কৰিলে অত্যন্ত শুভ। এদিন উপবাসে থাকি অইন কোনো বিবাহিত মহিলাক প্ৰসাধাৰণ সামগ্ৰী উপহাৰ দিব পাৰে। ইয়াৰ উপৰি বিবাহিতা মহিলাই হাতত মেহেন্দি লগাব পাৰে। স্বামীৰ মংগল কামনা কৰি এই ব্ৰত ৰাখিব পাৰে। শিৱলিংগৰ বিধি। শাস্ত্ৰ অনুসৰি বিবাহিত মহিলাসকলে শিৱলিংগ স্পৰ্শ কৰা উচিত। শাওণ মাহত আমিষ আহাৰ, পিঁয়াজ, নহৰু, কেঁচা গাখীৰ বৰ্জন কৰা উচিত। বিবাহিত মহিলাসকলে দৰিদ্ৰই সেৱা কৰিব পাৰে। শাওণ মাহত দৰিদ্ৰক সেৱা কৰিলে মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। এই সময়ত অভিভাৱকসকলৰ মুখত খাদ্য তুলি দিয়ক। সামাজিক কাম কাজত আত্মনিয়োগ কৰিলে আপোনাৰ সংসাৰ সুখৰ আৰু সমৃদ্ধিয়ে ভৰি পৰিব। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি মোৰ মনোবল বঢ়াব। আৰু যদি আপোনালোকে এই শাওণ মাহত কি কি খাব নালাগে বা আমি কি কি কৰিব নালাগে তাৰে বিষয়ে যদি জানিব বিচাৰিছে মোক কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।